গাইজ নমস্কাৰ গুড মৰ্ণিং সকলোকে মই জাহ্নৱী মোৰ চেনেলত সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছোঁ আপোনালোকে সকলোকে লগত আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু গা পা ধুই মেলি আজৰি হ'লোঁ কি চাইছা তুমি আৰু ইফালে গাখীৰ ধুৱাব লগা আছে লাহেকৈ ধুম আৰু বতৰটো একদম ঠাণ্ডা আজি বৰষুণ পৰি আছে ৰাতিপুৱাৰ পৰা কাপোৰ চাপোৰ কেইটামান ধুই দিলোঁ তাইৰ বৰষুণ মানে শুকালে শুকাব নহ'লে নাই আৰু মা আজি কালি গৈছিলে কামবোৰ মানে হোৱা নাই তো আজি মানে আকৌ যাব মাৰ যাব লগা আছে মায়ে ৰাতিপুৱা উঠি গা পা ধুই মেলি মানে পূজা দিলে ৰাতিপুৱা মানে 7টামান উঠিছে উঠি গা পা ধুলে আৰু যোৱাকালি ৰাতি ভাত আছে চব্জি আছে চব আছিলে মানে সেইবোৰে গৰম কৰা হৈছে আৰু সেইবোৰে খাম মায়ে অকল দালি বনাইছে তো দুপৰীয়া বনাম লাহেকৈ বজাৰ আনিছে সেই দাদাই আনিছে দেউতাই দি পঠাইছে দাদাৰ হাতত তো চাওঁ কি আনিছে আৰু গাখীৰকো ধুৱাব লাগিছে পিনাকৰ পূৰা জ্বৰ হৈ আছে গাটো ভাল নহয় কালিৰ পৰা শুই আছোঁ ঠাণ্ডা লাগিছে কাহ হৈ আছে তো আজিৰ পৰা জ্বৰ তো শুই আছে মাহঁতৰ ৰুমত ইয়াতে ফেন চলি আছে যে তাকে ফিটিং কৰাইছিলোঁ সেইকাৰণে ফেন চলালোঁ আৰু তো ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ আপোনালোকে চাই থাকিব শেষলৈকে দিনটো কি হয় দেখুৱাব চেষ্টা কৰিম তাক এতিয়া ধুৱাই মেলি দিম ওপৰৰ জাষ্ট গৰম পানীতে কাপোৰ তিয়াই মুচি দিম আৰু অলপ পাকঘৰত দেউতাই কি আনিছে দেখুওৱা ফেনটো অফ কৰিলোঁ শুনা ফেন 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 মৰাপাত আহিছে মৰাপাত আনিছে মৰাপাত ভাজি মই বনাম লাহেকৈ মাটো গুচি যাব বৰালি মাছ আনিছে বৰালি মাছ ভাত পানী খাই মেলি লওঁ লাহে লাহেকৈ বনাম গাখীৰ ধুৱাব লগা আছে ধুৱাম আৰু লাহেকৈ দেউতা আহিলে দেউতাৰ ওচৰত দিব লাগিব আৰু যদি শুৱে টেনশ্যন নাই শুলে বাৰু ঠিক আছে তেতিয়া বতৰটো অলপ ৰ'দ দিও কৰিছে যদি দিয়েতো ভালে কাপোৰবিলাক মানে তিতা তো গাখীৰ মানে ধুৱাই লওঁ চাওঁ যদি পিনাকে ভাত খাই পিনাকৰ লগত ভাত পানী খাই লওঁ তাৰপিছত গাখীৰ ধুৱাম আৰু লাহেকৈ টাইমটো বেছি মানে 10:30হে হৈছে তো চাই থাকিব ভিডিঅ'টো পিনাকক সোধোঁ পিনাকে কি কৰে আগতে ভাত খাই নে ছোৱালীক ধুৱাব দিয়ে গাখীৰ ফালে খোৱালোঁ মোৰ ফালে ভাত হৈ গৈছে বেঙেনা ভাজি হৈ আছে বেঙেনা মানে অলপ বাকী বেঙেনা মানে অলপ আছে তো সেইখিনি ভাজি কৰিলোঁ আৰু পাত শাকখিনি কাটিব আছে তো কাটি মেলি প্ৰথমতে বইল কৰি তাৰপিছত লাহেকৈ বনাম আৰু ভাতো হৈ গৈছে গাখীৰ গৰম হৈ গৈছে তো গাখীৰ খুৱাই থৈ দিছোঁ দেউতা আহিছে যদি উঠে দেউতাই ল'ব পাৰিব তেনেকৈ ফালে শুই আছে এইফালে মাছৰ কাৰণে মছলাও কৰিলোঁ আদা নহৰু জলকীয়া পিঁয়াজ অকণমান জিৰা দিছোঁ সেইবোৰে বনাম আৰু আপোনালোকক দেখুৱাম কেনেকৈ বনাম চাই থাকিব ভিডিঅ'টো শেষলৈকে আদা বাকী আছে আদা হৈ আছে শাকখিনিও মানে তেল মাৰিব বাকী আছে মাছখিনি ফুটি আছে যে সেইকাৰণে দূৰৰ পৰাই মানে ভাজি কৰিছোঁ মাছখিনি হৈ লওক তাৰপিছত শাক মাছ চব্জি একেলগতে বনাই দিম আৰু উঠিলে দেউতা লৈ আছে আৰু মাও আহিলে আৰু মায়ে ফুৰি আহিছে চব খাম আৰু গাখীৰ আৰু বিস্কুট মিলাই খাইছোঁ মই অলপ আগত মাছবোৰ ভাজি কৰা হৈ গৈছে আৰু ইয়াতে পিঁয়াজ দিছোঁ চব্জি বনাবৰ কাৰণে পিঁয়াজখিনি ভাজি হৈ গৈছে আৰু এতিয়া মছলাখিনি দি দিওঁ ইয়াতে মই হালধি আৰু নিমখো দি দিছোঁ মছলাখিনি হৈ গৈছে আৰু এতিয়া পানী দি দিওঁ ড্ৰাই হ'ব পানীখিনি ভালদৰে উতলাব লাগিব তাৰপিছত মাছকেইটা দি দিম পানীখিনি বহুত সময় উতলালে আৰু এতিয়া মাছখিনি দি দিছোঁ তৰকাৰী চব্জি বনোৱা হৈ গৈছে নমালে হৈ যাব আৰু আধা বাচন ধুলোঁ আৰু আধা বাকী আছে তো চব্জিটো নমাই এইবিলাক চাফ চাফাই কৰি তাৰপিছত বাচন ধুই গাখীৰ ফিটিং কৰিব লাগিব ফিটিং কৰাইছিলোঁ ইয়াৰ কাষতে তাৰমানে নাখায় খেলিব তাৰ কাৰণে মাৰ ওচৰত দি থৈ আহিলোঁ মাক অলপ সময় লৈ থকা তাৰপিছত মই ফ্ৰী হৈ একেবাৰে ফিটিং কৰা খুৱাব লাগিব তাই কেতিয়াবাই উঠিলে টোপনি নাই আজি তো যিয়ে নহওক চব্জি হৈ গৈছে নমাই বাচনখিনি ধুই লওঁ আগতে আৰু পিনাকী ফালে কাপোৰ দিছে কাপোৰ দিব দিছোঁ মানে বেডশ্বীটটো মোৰ আজি 3 দিনমান হ'ল
ধোৱা হোৱা নাই কাৰণ বৰষুণ দি আছিলে তো এতিয়া ৰ'দ ওলাইছে এতিয়া আৰু বৰষুণ নিদিয়ে তাৰ কাৰণে ক'লো যে এতিয়াই ধুই দিয়া বেছি টাইম নালাগিব শুকাওঁতে আধা ঘণ্টামান ৰ'দ দিলে মানে শুকাই যাব ধুনীয়াকৈ তো গাইছ ভাত খালোঁ আৰু তেতিয়া আমাৰ 3:30 গাখীৰ খোৱাওঁতে হওঁতে ময়ো শুই গৈছোঁ আৰু তাইৰ লগতে শুই আছিলোঁ কাৰণ তাই যদি সাৰ পায় মই যদি ভাত খাওঁ তাই শুই থাকিব তাই সাৰ পোৱাৰ পিছত টোপনিটো নহ'ব তাৰ কাৰণে ভাবিলোঁ শুই লওঁ তাৰপিছত লাহেকৈ ভাত খাম আৰু তো ভাত পানী খাই মেলি কাপোৰবিলাকো উঠাব লাগিব কাপোৰবোৰ শুকালে খাই আহিলোঁ চবেই খালে চবেই খাই শুই আছে গাৰ্গী উঠিলে মোৰ লগতে গাৰ্গী এতিয়া মাৰ ওচৰত আছে তো খাই মেলি আকৌ গাৰ্গীক ল'ম মায়ে শুই থাকিব A few moments later. Hey guys, good evening সকলোকে বহুত অৱস্থাকৈ লগ পালোঁ আৰু এতিয়া বনাই আছোঁ চাহ তো গাখীৰ গৰম কৰি দিছোঁ মানে আৰু দালিখিনিও গৰম কৰি দিওঁ কাৰণ গৰম পৰিছে বেয়া হৈ যাব পাৰে ৰাতিপুৱা যিটো বনোৱা মায়ে ৰাতিপুৱাই বনাইছিলে দালি দুপৰীয়া মই অকল চব্জি ভাত আৰু ভাজি এইবোৰে বনাইছিলোঁ গৰম নকৰোঁ বেয়া হৈ যাব আৰু পিনাকে মানে আহিছে অলপ তাৰ একদম দিনটোৰ পৰা জ্বৰ আছিলে ঔষধ খাই মেলি অলপ ভাল পাইছে অলপ ওলাই গৈছিলে যদি দিনটো ওলোৱা নাই ঘৰতে শুই আছিলে তেতিয়া অলপ ভাল পাইছে ওলাই গৈছে আগতে মানে চানা লৈ আহিছোঁ চাহ খাবলৈ মা মানে বনা আনিছিলে যে দেউতাই ৰাতি যোৱাকালি তো মায়ে মানে এক টুকুৰা খালে আৰু মানে যোৱাৰ আগত খাই গৈছে তো আছে সেয়ে মা কৈছে সেয়ে দিবলৈ মাৱে নিমকিত আৰু চানা চবাও নোৱাৰে মায়ে যিহেতু তাৰমানে মই সেয়ে দিম আৰু মা কৈছে সেয়ে দিয়া তো মাকো দিওঁ ময়ো খাওঁ গাৰ্গীৰ ফালে আছে পিনাক আছিলে তো পিনাক মাত্ৰ ওলাই গৈছে গাড়ী মই একদম 1:30 মানত শুলোঁ মোৰ আজি পটককৈ ৰান্ধা শেষ হ'ল 1:30 আজি হ'লেও অলপ দেৰি হৈছে 1:30 হৈছে তো কালিতো এটাতে ৰান্ধা শেষ হৈ গৈছিলে গাড়ীক লৈ শুই আছিলোঁ তো ভাবিলোঁ তাই শুই আছে তাইৰ লগত মই শুওঁ আকৌ ভাত পানী খোৱাৰ পিছত মই যদি শুওঁ তাইকো উঠি যাব টোপনি ঠিক নহ'ব সেইকাৰণে মানে তাইৰ লগতে শুলোঁ আৰু যিহেতু দুপৰীয়া গাখীৰ আৰু বিস্কুট ভিজাই খাইছিলোঁ ভোকটো নাছিলে ইমান মানে দেৰিকৈ ভাত খালোঁ আৰু ৰাতিপুৱা উঠি ভাত পানী খাই অলপ সময় মা লৈছিলে তাৰপিছত মাকো অলপ শুই থকা তাৰপিছত তাইকো মই 5টা মানত ফিটিং কৰি খোৱালোঁ ইমান টাইম আমি খেলি আছিলোঁ আৰু এনেই বিচনাত 1-1.5 ঘণ্টা আৰামত খেলি আছিলোঁ মাক এইফালে ভিডিঅ' কল কৰিলোঁ মাৰ লগত কথা পাতিলোঁ মাহীৰ লগত কথা পাতিলোঁ তেনেকৈ মানে পাৰ কৰিলোঁ আৰু তাত ফিটিং কৰা খোৱালোঁ তাই শুই গৈছে এতিয়া উঠিছে অলপ আগত উঠিছে 6টামান উঠিছে উঠি মেলি ইমান সময় দেউতাৰ লগত খেলিছে দেউতাৰ দোকানত গ'ল আৰু পিনাক আহিছে পিনাকৰ লগত কোচত ল'লে পিনাকে পেচাব কৰি এটা পেণ্ট ভিজি গ'ল লং পেণ্ট আৰু এতিয়া মাৰ ওচৰত আছে আৰু পিনাক ওলাই গৈছে যিহেতু মাৰ ওচৰতে আছে তাৰপিছত মোৰ চাহ হৈ গৈছে দালিখিনি গৰম হৈ থাকক তেতিয়ালৈকে মাক চাহ দিওঁ চাহ দি থৈ আহোঁ মাক লাগি ফিটিং কৰাই দিছোঁ এতিয়াতো আৰু তাই নুশুৱে শুওঁতে টাইম লাগিব কালিতো শুওঁতে 10টা বাজি গৈছে তাই শুওঁতে শুৱে উঠে তেনেকৈ মায়ে পাৰ কৰিছে তোমাৰ চাহ হৈ গৈছে মাক দি থৈ আহোঁ চাহ তাৰপিছত ময়ো খাম আৰু এতিয়া ময়ো যাওঁ বলক আপোনালোকক দেখুৱা গাৰ্গী কি কৰি আছে আইতাকৰ কোচত মানে তাই এতিয়াতো মানে বিচনাত নুশুৱে তাইক বহাই ল'ব লাগিব নহ'লে থিয় কৰি ল'ব লাগিব তেনেকৈ মানে থাকে বৰ উৎপাত হৈছে তাইৰ তো বলক দেখুৱা তেতিয়াহ'লে চাহ নিমকি চানা সেয়া চব সেয়া চানা A few moments later. তো গাইজ এতিয়া বনাই আছোঁ ৰাতিৰ কাৰণে খানা ভাত হৈ গৈছে আৰু এইফালে বনাই আছোঁ দালিৰ বৰা সন্ধিয়া মানে মায়ে দালি ভিজাই ৰাখিছিলে তেতিয়া বনাই আছোঁ বৰা আৰু পিনাকৰ কাৰণে ৰুটি বনাই আছোঁ 4টা মানে তাৰ জ্বৰ হৈ আছে যে সি ভাত নাখাওঁ বুলি কৈছে তো ৰুটি বনাওঁ আৰু আমাৰ কাৰণে ভাত বনালোঁ অলৰেডি হৈ গৈছে আৰু মাছ চব্জি আছে দালি আছে এইবোৰে হৈ যাব এইফালে গাৰ্গীও শুই আছে তাইক মানে মাহঁতৰ ৰুমত শুৱাইছিলোঁ 8:30 মানত এতিয়ালৈকে শুই আছে থাকক এবাৰে খাই মেলি তাৰপিছত আমাৰ ৰুমত লৈ আহিম তাৰপৰা পিন্ধাবও বাকী আছে দালি বৰা ৰুটি শুকান ৰুটি 2টা শুকান বনাম আৰু 2টা ঘি লগত বনাম আৰু তেনেকৈ মানে মিলাই বনাম
আৰু খাই মেলি শুই যাম দাদা পিনা আহিব বাকী আছে দুটাৰ মানে ভোক লাগিছে তো দুটা মানে অলপ কেক খালে এতিয়া বোলে ভোক নাইকিয়া হৈছে তো দেউতাৰ কাৰণে পটাপট ভাত বনাইছোঁ টাইমতে বেছি হোৱা নাই 10:30হে হৈছে দেউতা ভোক লাগিছে বুলি কওঁতে মানে পটাপট আহিব ভাত খোৱাত বনাবলৈ আৰু এতিয়া মানে কেক খাই পানী খাই দিলে যে পেট ফুল হৈ গ'ল দেৰিকৈ খাব এতিয়া আৰু যিয়ে নহওক বনালোঁ আৰু বনাবতো লাগিবই এতিয়া পটককৈ হ'লেও দেৰিকৈ হ'লেও বনাব লাগিবই আৰু তো আৰু আজি ভিডিঅ'টো এটা সামৰিম ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট